আগৰ পৰাই গম পাই আছিলো যে দিল্লীৰ গোটেই নিৰ্বাচনী যুঁজখন দুকুনীয়া হৈ আছে আৰু কংগ্ৰেছ দলো এইবাৰ আগৰ নিচিনা শক্তি প্ৰয়োগ কৰিছে বুলি মই নাভাবো কাৰণ আমাৰ লক্ষ্য আছিল বিজেপিক পৰাভূত কৰা আৰু কেজৰিৱাল ডাঙৰীয়াও ইণ্ডিয়া এলায়েন্সৰ এটা শক্তিশালী দল গতিকে আমি আশা কৰিম কংগ্ৰেছ যদি পৰাজয় হৈছে আপ জিকিলে আমি ভাল পাম আপোনাৰ এই মুহূৰ্তত আপুনি যিখিনি কংগ্ৰেছী হিচাপে আশা কৰোঁ যে বিজেপি পৰাভূত হওক মানুহৰ যিটো ক্ষোভ আছে মানুহৰ যিবিলাক অসন্তুষ্টি আছে এইবিলাক নিৰ্বাচনৰ মাজেদি বহি প্ৰকাশ ঘটিছে নঘটাকৈ থকা নাই আৰু কংগ্ৰেছেও এইবাৰ দিল্লীত মই যিটো খবৰ পাওঁ যিটো ৰূপত ইলেকশ্যনত অৱতীৰ্ণ হ'ব লাগিছিলে নাই হোৱা এইকাৰণে যে বিৰোধী ভোটটো যদি বিভাজন হয় তেতিয়া বিজেপিৰ কাৰণে সুযোগটো বেছি তীব্ৰতৰ হয় সেইকাৰণে বিজেপি ভোট বিভাজনৰ নোহোৱাৰ স্বাৰ্থত কংগ্ৰেছে কিছু নৰম পন্থাক এবাৰ গ্ৰহণ কৰিছিলে যিটো কাৰণে আমি আশা কৰিছিলোঁ যে আপেই জিকক কিন্তু এতিয়ালৈকে যিখিনি খবৰ আহি আছে আমি আশাবাদী যে বিজেপি পৰাজয় হ'ব যদি তাতে নহয় কিন্তু ইণ্ডিয়া এলায়েন্সো জয়ী হোৱা ষ্ট্ৰং হ'ব বিজেপি বিৰোধী শক্তিবিলাক শক্তিশালী হোৱা মানে সদায় যে কংগ্ৰেছে এতিয়া পাঞ্জাৱতো আপ জিকিছে আৰু আপৰ চৰকাৰ আছিলে আমি এলায়েন্স কৰাৰ কথাও আছিলে চিটৰ ক্ষেত্ৰত বুজাবুজি বৰ অসুবিধা হ'ল যিটো কাৰণে আপুনি দেখিছে যে ইমান আমি এতিয়া আগতে আমিও যাওঁ বহুত ৰাজ্যত প্ৰচাৰ কৰিবলৈ এইবাৰতো তেনেকৈ প্ৰচাৰটো আমাৰ তীব্ৰতৰ কৰা নাই যাতে মূল লক্ষ্যটো আছিলে বিজেপি বিৰোধী ভোটটো বিভাজন হ'ব নালাগে